প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 6.1ত দিয়া প্ৰশ্নসমূহ সমাধান কৰিম। এই প্ৰশ্নবোৰ সমাধান কৰাৰ আগতে আমি বিপৰীত শীৰ্ষক কোণ আৰু ৰৈখিক জৰীয়া কোণৰ কথা কিছু জানিব লাগিব। বিপৰীত শীৰ্ষক কোণ আৰু ৰৈখিক জৰীয়া কোণৰ কথা কিছু জানিলেহে আমি এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম। প্ৰথমতে আমি চমুকে বিপৰীত শীৰ্ষক কোণ আৰু ৰৈখিক জৰীয়া কোণৰ কথা কিছু আলোচনা কৰি লওঁ, তাৰপিছত আমি এই প্ৰশ্নবোৰ সমাধান কৰিম। প্ৰথমতে আমি বিপৰীত শীৰ্ষক কোণ আলোচনা কৰি লওঁ। ধৰা হ'ল এইডাল AB ৰেখা আৰু এইডাল CD। AB আৰু CD এই দুডাল ৰেখাই পৰস্পৰক O বিন্দুত কটাকটি কৰিছে। এতিয়া এইটো কোণক আমি কোণ 1 বুলি নাম দিব পাৰোঁ। এইটো ধৰি লোৱা কোণ 1, এইটো কোণ 2, এইটো কোণ 3 আৰু এইটো কোণ 4। এতিয়া এই কোণ 1